हेलो स्टूडेंट्स मैं तुम्हारे सौरभ सर आशा तुम्हारे सबै भाले আছে আমার এডিআরই 2.0 গ্রেড 3 গ্রেড 4 অলরেডি এপয়েন্টমেন্ট লেটার দিয়া হল আৰু জানুৱাৰী মাহৰ 9 তাৰিখ আৰু 10 তাৰিখ এতিয়া মই লাষ্ট যেটো ভিডিও বনাইছিলো যেটো সাগে যোৱাকালি সাগে পাবলিক কৰা হৈছে তাতে বাৰু মই এটা টপিক লৈ ডিসকাস কৰিছো টপিকটো হল যে মই ৰিসেন্টলি যোৱা 1 মাহ 2 মাহ ভিতৰত মই ক'ব পাৰো এটা বহুত কমন ডাউট স্টুডেন্টৰ মাজত পাই আছো যে सर एडीआरई 3 কাৰণে প্ৰিপাৰেচন এতিয়া কৰা ষ্টাৰ্ট হ'বনে নাই सर एडीआरई 3 বাবে প্ৰিপাৰেচন কৰিব গলে আমাৰ ৰেলৱে আমাৰ অলৰেডি নটিফিকেশন ওলাইছে ৰেলৱেৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগে সো এডীআৰই কাৰণে প্ৰিপাৰেচন কৰিলে এতিয়া বস্তুখিনি অলপ খেলিমেলি হ'ব কনফিউজন এটা হ'ব আৰু সো অসম আৰক্ষী মানে আসাম পুলিচৰ অলৰেডি এটা ইনফৰমেশন আমি পালো অলৰেডি আমাৰ নটিফিকেশন ওলাইছে পৰীক্ষা হ'ব বুলি আমি নিশ্চয়কৈ গম পাইছো সো আমি অসম পুলিচৰ প্ৰিপাৰেচন যদি কৰিব যাওঁ আমাৰ এডীআৰই কাৰণে প্ৰিপাৰেচন নহয় সো ষ্টুডেন্টৰ মাজত না বহুত বেলেগ বেলেগ কনফিউজন আছে যে প্ৰিপাৰেচনটো কেনেকৈ ষ্টাৰ্ট কৰিম কোৰ পৰা ষ্টাৰ্ট কৰিম কোন এক্সামৰ কাৰণে কেনেকৈ প্ৰিপাৰেচন বা কি ষ্ট্ৰেটেজি হোৱাটো প্ৰয়োজন সো এইকেইটা কোৱেশ্চন লৈ মই অলপ যিসকলে বাৰু অলপ পেশেন্স দিম মই বাৰু এই পাৰ্টিকুলাৰ ভিডিঅ'টো মই ষ্টাৰ্টিঙতে কৈ দিওঁ যিসকলে বাৰু এতিয়া ব্যস্ততাৰ মাজত আছে আপোনালোকে চাগে কিবা অফিচত গৈ আছে বা আপোনালোকে কিবা বেলেগ কিবা কামত ইনভলভ আছে ৰেন্ডমলি ভিডিঅ'টো আপোনাৰ ইউটিউবত আহি গৈছে আপুনি পটককৈ নাচাব বাৰু যদি সম্ভৱ হয় ভিডিঅ'টো ক'তবা আপুনি হোৱাটছএপ বা ক'তবা শ্বেয়াৰ কৰি ৰাখক নিজৰ প্ৰফাইলত ৰাতি যেতিয়া অলপ সময় পাব যেতিয়া যদি আপুনি সময় যদি পায় মোটামুটি আপুনি 20 মিনিটমান সময় যদি দিব পাৰে তেতিয়া অলপ শান্তিত ভিডিঅ'টো অলপ শুনিব আৰু ঠিক আছে ভিডিঅ'টো যদি আপুনি এই ভিডিঅ'ৰ পৰা কিবা যদি বস্তু যদি নতুন বস্তু শিকিব নোৱাৰে আপুনি যদি সিনসিয়ার এসপিরেন্ট হয় আপুনি যদি এটা ধুনিয়াকে এটা স্টেট গভর্নমেন্ট বা সেন্ট্রাল গভর্নমেন্ট চাকৰি ল'ব বিচাৰে আৰু আপুনি এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ পৰা নতুন যদি কিবা বস্তু শিকিব নোৱাৰে তেতিয়া মই আপোনাক ৰিকুৱেষ্ট কৰিম বাৰু মোৰ চেনেলটো আনসাবস্ক্ৰাইব কৰক আৰু নেক্সট টাইমৰ পৰা কোনো মোৰ ভিডিঅ' চোৱাৰ প্ৰয়োজন নাই কিন্তু মানে বেলেগ কিবা কামৰ মাজত পটককৈ ভিডিঅ'টো নাচাব আৰু ওকে এটা ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই দুটা চাৰিটামান কোৱেশ্চন আছে আপোনালোকৰ ওচৰত আৰু অনেষ্টলি আপোনালোকে নিজকে এনসাৰ কেইটা দিয়া ট্ৰাই কৰক যিকেইজনে মোৰ ভিডিঅ' চাই আছে আপোনালোকৰ মাজত সঁচাকে এডিআৰইৰ কাৰণে প্ৰিপাৰেচন কেইজন ষ্টাৰ্ট কৰিছে আপোনালোকৰ মাজত সঁচাকে ৰেলৱেজৰ বাবে যি পৰ্যায়ত প্ৰিপাৰেচনটো লৈ যাব লাগে যি ডেডিকেশ্যন থাকিব লাগে সেইটো আপুনি এনেকৈ এই লেভেলৰ প্ৰিপাৰেচন কেইজনে ষ্টাৰ্ট কৰিছে এছএছচি চিজিএলৰ বাবে কেইজনে প্ৰিপাৰেচন ষ্টাৰ্ট কৰিছে বা আসাম পুলিচৰ বাবে কেইজনে ষ্টাৰ্ট কৰিছে কাৰণটো হ'ল এই কোৱেশ্চন কেইটা সুধিব কিয় বাধ্য হৈছোঁ বিকজ মোৰ এইটো অবজাৰভেশ্যন যে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ মাজত টেলেণ্টৰ কোনো কমি নাই যে এইটো নহয় যে আমাৰ অসমৰ ল'ৰা ছোৱালী টেলেণ্টেড নহয় বিহাৰ ইউপি ল'ৰা ছোৱালী ইমান চেন্ট্ৰেল গভৰ্নমেণ্ট চাকৰি পায় ৰেলৱেজ মানেইতো বাৰু বিহাৰ ইউপি ল'ৰা ছোৱালী তাতে একদম 70-80% বিহাৰ ইউপি ল'ৰা ছোৱালী আমি চাব পাৰোঁ এছএছচি চিজিএল চিএইচএছৰ যেতিয়া কথা আহে তাতে বিহাৰ ইউপি ল'ৰা ছোৱালী ৰাজস্থান বা নৰ্থ ইণ্ডিয়া চাইডৰ ল'ৰা ছোৱালীৰ সংখ্যা বহুত বেছি কম্পেয়াৰ্ড টু আসামৰ ল'ৰা ছোৱালী কিয় নাহে তাতে মেইন কথা হ'ল আমাৰ অসমৰ এক্সপিৰিয়েন্সৰ মাজত মই সবকে কোৱা নাই বাৰু 90% এক্সপিৰিয়েন্সৰ মাজত এটা টেন্ডেন্সি হয় যে নটিফিকেশন ওলোৱাৰ পিছতে আমি প্ৰিপাৰেচন ষ্টাৰ্ট কৰিম ইয়াৰ আগত প্ৰিপাৰেচন ষ্টাৰ্ট নকৰোঁ সো নটিফিকেশন যেতিয়া ওলাব তেতিয়া আপুনি কিতাপ চাব কি কিতাপ লাগে কি সিলেবাস ইয়াৰ ওপৰত আপুনি কিতাপ যোগাৰ কৰাৰ পিছত কোনেবা কিনিব কোনেবা বেলেগ ঠাইৰ পৰা যোগাৰ কৰি পঢ়া ষ্টাৰ্ট কৰিব যেতিয়া আপুনি পঢ়া ষ্টাৰ্ট কৰিব আপুনি চাব 2 মাহ মূৰত আপোনাৰ পৰীক্ষা আৰু 2 মাহত যিকোনো এক্সামে আপুনি কওক এটো আপনি সেন্ট্রাল গভর্নমেন্ট এক্সামে কক বা স্টেট গভর্নমেন্ট এক্সামে কক 2 মাহৰ মাজত প্ৰিপাৰেচন কৰি চাকৰি পোৱাটো সম্ভৱ নহয় ইটস নট পসিবল এট অল ক্লিয়াৰ সো আপোনাৰ প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব লাগে আগৰ পৰা এতিয়া কথা হ'ল যে স্যাৰ কেনেকৈ কৰিম স্যাৰ এই পাৰ্টিকুলাৰ এক্সামৰ প্ৰিপাৰেচন কৰিব গলে এই পাৰ্টিকুলাৰ এক্সামটো বেছি মোৰ হেম্পাৰ হয় এটো কাৰণে প্ৰিপাৰেচন কৰা সম্ভৱ নহয় হয়নে এডিআৰই কৰিব গলে আসাম পুলিচ নহয় আসাম পুলিচ কৰিব গলে এছএছচি নহয় এছএছচি কৰিব গলে আৰআৰবি এনটিপিসি নহয় সো কেনেকৈ মানে বস্তু কেনেকৈ মেইনটেইন কৰিম মানে কনফিউজন এটা লাগে মই আপোনাক এটা কথা কৈ আছো আজি বাৰু বেলেগ আৰু টাইম পাস নকৰকে ডাইৰেক্ট মই আপোনাক এনসাৰ দি আছো এনসাৰ হ'ল আপুনি ট্ৰাই কৰক ইন্টিগ্ৰেটেড ষ্টাডি কৰাৰ বাবে ইন্টিগ্ৰেটেড ষ্টাডি মানে আৰু মই বস্তুখিনি লজিক্যালি আপোনাক কোৱা ট্ৰাই কৰিম আপুনি যদি এই বিকজ আপোনালোকৰ মাজত মোৰ যেটো অভিজ্ঞতা আপোনালোকৰ মাজত এনেকৈ কোনো মানুহ বা কোনো ষ্টুডেণ্টক মই এনেকৈ ওলাই বিচাৰি নাপাম বাৰু যিয়ে ক'ব যে মোৰ জীৱনৰ এম হ'ল এডিআৰই চাকৰি পোৱা মোৰ সৰু বয়সৰ পৰা মোৰ বিৰাট ডাঙৰ এটা এম ইন লাইফ হ'ল এডিআৰই গ্ৰেড 3 চাকৰি পোৱা এনেকৈ ষ্টুডেণ্ট পোৱাটো সম্ভৱে নহয় বা কোনেও এইটো নক'ব যে মোৰ এম ইন লাইফ হ'ল আৰআৰবি এনটিপিসি ক্লিয়াৰ কৰি ষ্টেচন মাষ্টাৰ হোৱা নহয় আপোনালোকৰ মাজত মেজৰিটি ষ্টুডেণ্টৰ এইটোৱে ইচ্ছা যে এটা সিকিউৰ চৰকাৰী চাকৰি পোৱা এটা গভৰ্নমেণ্ট জব পোৱা আৰু যিমান সোনকালে পোৱা যায় এইটো হ'ল মেইন আমাৰ ইণ্টেনশ্যন এইটো হ'ল মেইন আমাৰ গ'ল যে আমাৰ এটা গভৰ্নমেণ্ট জব লাগে সিকিউৰিটি লাগে লাইফত এই গভৰ্নমেণ্ট জবটো যিমান ভাল হয় ইমান ভাল মানে এডিআৰই গ্ৰেড 3 দৰমহা যদি মই চাওঁ 30 to 33,000
এসএসসি সিজিএল কোনোবা ইনকাম ট্যাক্স ইন্সপেক্টর বা এক্সাইজ ডিউটি ইন্সপেক্টর বা জিএসটি ইন্সপেক্টর যদি হয় তাকে তো দৰমহা হ'ব 75,000। সো আপোনাক যদি অপশন দিয়া হয় আপনি কোন পোস্ট ল'ব, চাকৰি ঠাকুৰ পৰীক্ষা টৰীক্ষা বাদ দিয়ক, বা আপোনাক জাষ্ট এনে ক'লো আপুনি দুটা আপোনাক অপশন দিয়া হ'ল এডিআৰডি গ্ৰেড 3 পিএনআৰডি ডিপাৰ্টমেণ্ট 32,000 স্যালারি, আৰু মই আপোনাক অপশন দিলো ইনকাম ট্যাক্স ইন্সপেক্টর এসএসসি সিজিএল দৰমহা 75, কোনটো ল'ব আপুনি? আপুনি ক'ব স্যার আপুনি পাগল হৈছে নেকি? অবভিয়াসলি ইনকাম ট্যাক্স ইন্সপেক্টর 40,000 স্যালারি বেছি, বা কিয় বাৰু গ্ৰেড 3 চাকৰি লওক? মুঠতে কথাটো হ'ল যে আপোনালোকৰ বা আমাৰ সবৰে মেইন ইন্টেনশন যিসকলে এক্সপিৰিয়েঞ্চ বাৰু তেখেতসকলৰ মেইন গ'ল হ'ল এটা সিকিউৰ চৰকাৰী চাকৰি পোৱা, এটা চাকৰি পোৱাৰ পিছত বেলেগ যদি আৰু বেটাৰ কিবা অপশন যদি লাইফত আহে সেইটোৰ কাৰণে প্ৰিপাৰেশ্যন কৰা, এজ চিম্পল এজ দিছ। সেইটোৱেতো কথা না। চ' এতিয়া আপুনি এডিআৰই, আসাম পুলিচ, এছএছচি, ৰেলৱেজ গোটেইখিনি বাদ দিয়ক, মই আপোনাক কমন এটা কথা কৈ আছোঁ। আপুনি যদি ভালকৈ বস্তুখিনি চায় এই গোটেইকেইটা পৰীক্ষা ওৱান ডে পৰীক্ষা, যিবিলাক পৰীক্ষাত এদিনতে পৰীক্ষা শেষ হয়, CBT 1 CBT 2 দুটা ৰাউণ্ড হৈ গ'ল, এদিনতে ঝামেলা শেষ। আৰু মই চিভিল সাৰ্ভিসৰ কথা ইয়াতে কোৱা নাই, APSC UPSC কথা কোৱা নাই, বাকি ওৱান ডে এক্সাম এছএছচি এণ্ড ৰেলৱেজ অৰ আসাম পুলিচ অৰ এডিআৰই এই গোটেইকেইটা পৰীক্ষাৰ না সিলেবাস 70 to 80% সিলেবাস কমন সিলেবাস, কমন, যেটো আপুনি এডিআৰই কাৰণে প্ৰয়োজন, আসাম পুলিচৰ বাবে প্ৰয়োজন, আপোনাৰ ৰেলৱেজৰ বাবে প্ৰয়োজন, আপোনাৰ এছএছচিৰ বাবে প্ৰয়োজন, হয়নে? সো আপুনি এইকেইটা আগতে কভাৰ কৰক আৰু সময় দিয়ক। মানে আপুনি যদি ভাবে যে মই আজি প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিম আৰু 2 মাহ পিছত আমাৰ প্ৰিপাৰেশ্যন শেষ, এইটো একেবাৰে মিছা কথা, ইয়াতছে ডাঙৰ মিছা কথা হ'বই নোৱাৰে। আপোনাক এটা ষ্টাৰ্টিঙত যদি আপুনি বিগিনাৰ যদি হয় বা আপুনি বহুত বছৰৰ পৰা চাকৰিৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে এতিয়ালৈকে ছাকচেছফুল হোৱা নাই, তেতিয়া আপোনাৰ ইয়াতে নিশ্চয় এটা ভুল হৈ আছে যে আপুনি দীঘলীয়া সময় এটা দিয়া নাই, যিটো সাফিচিয়েণ্ট যিটো টাইম দিয়া প্ৰয়োজন প্ৰিপাৰেশ্যনৰ বাবে সেইটো আপুনি দিয়া নাই। আপুনি ৰেণ্ডম প্ৰিপাৰেশ্যন কৰিছে। ৰেণ্ডম প্ৰিপাৰেশ্যন মানে বাকী হাজাৰ ষ্টুডেণ্টৰ নিচিনা আপুনিও বাৰু নটিফিকেশ্যন ওলোৱাৰ পিছত প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব। ইয়াৰ পিছত যেতিয়া নটিফিকেশ্যন ওলাই যাব বিভিন্ন ইউটিউব চেনেলে আপোনাৰ টপ 50 MCQs, টপ 100 MCQs, টপ 500 কুৱেশ্যনছ বুলি এনেকৈ থাম্বনেল দি আপোনাক ভিডিঅ' দিয়া হ'ব। এই ভিডিঅ'ত আপুনি অকল MCQs পাব, যিকেইটা আপুনি চাব, চাই পিনে আপুনি নিজৰ এটা এক্সপেক্টেশ্যন বনাই ল'ব যে মই বাৰু এইখিনি পঢ়াৰ পিছত মই চাকৰি পাম। আপুনি চাকৰি দিয়াৰ বাবে যাব, চাকৰি আপুনি ছাকচেছফুল আপুনি নহয়, আৰু অহাৰ পিছত আকৌ ডিমটিভেটেড, আকৌ আপুনি ৰখি থাকিব নেক্সট নটিফিকেশ্যনৰ বাবে, মাজত আকৌ 4 মাহ 5 মাহ গেপ। তাৰ মানে কি হ'ল, আপুনি যে আজিৰ দিনত এটা MCQৰ মাধ্যমত যেতিয়া জিঅ'গ্ৰাফি পলিটি কিবা পঢ়িলে, নেক্সট পৰীক্ষা যেতিয়া আপুনি আনসাকসেছফুল হ'ব, চাকৰি নাপায় যেতিয়া, নেক্সট পৰীক্ষা যেতিয়া আকৌ নটিফিকেশ্যন ওলাব, মাজত আপোনাৰ 6 মাহ গেপ হৈ গ'ল। 6 মাহ যেতিয়া গেপ হৈ গ'ল বা 5 মাহ যেতিয়া গেপ হৈ গ'ল, আপোনাৰ গোটেইখিনি বস্তু আপোনাৰ ক্লিয়াৰ হৈ গ'ল, মাথাত একো মেমৰিত নাথাকিলে, আৰু আকৌ নতুনকৈ আপুনি MCQ চাব। সো এইটো কাৰেক্ট ৱে অফ প্ৰিপাৰেশ্যন একেবাৰে নহয়। মই কেতিয়াও এইটো কৰা নাই। মই আজিলৈকে চোৱা যিসকল ষ্টুডেণ্টে বাৰু চাকৰি পাইছে, মোৰ পৰা ক্লাছ লোৱা হ'ল বা মোৰ চিনাকিৰ ভিতৰত বাৰু মোৰ নেটিভ প্লেচৰ পৰা, এই পলিচি কোনেও লোৱা নাই। আপোনাক কি কৰা প্ৰয়োজন সেইটো মই আপোনাক কৈ আছোঁ। আপুনি ফাৰ্ষ্ট অফ অল এটা নিজক সময় দিয়ক যে মই 6 মাহৰ পৰা 8 মাহ মিনিমাম, এইটো 10 মাহ এবছৰো হ'ব পাৰে, মই ইমানখিনি সময় নিজক দিম মোৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰাৰ বাবে। ফাউণ্ডেশ্যন ষ্ট্ৰং মানে মই কেইটামান আপোনাক ছাবজেক্ট কৈ আছোঁ। হিষ্ট্ৰী, এনচিয়েণ্ট হিষ্ট্ৰী, মেডিয়েভেল হিষ্ট্ৰী, মডাৰ্ণ হিষ্ট্ৰী। এই বস্তুটো বাৰু এই হিষ্ট্ৰী, এনচিয়েণ্ট, মেডিয়েভেল, মডাৰ্ণ আপুনি যি এক্সামে কওক, গোটেইকেইটা এক্সামৰ কাৰণে প্ৰয়োজন। ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান জিঅ'গ্ৰাফি, ফিজিকেল জিঅ'গ্ৰাফি, ইকনমিক্স বাৰু বহুত বেছি ইম্পৰ্টেণ্ট নহয়, বাট ষ্টিল কমন ফৰ অল এক্সামছ। আপোনাৰ ছায়েন্স কমন ফৰ অল এক্সামছ, ঠিক আছে। মেথছৰ যিবিলাক বেছিক চাপ্টাৰ আপোনাৰ হয়নে, আপোনাৰ পাৰ্চেণ্টেজ, ৰেচিঅ' প্ৰপৰ্শ্যন, টাইম এণ্ড ৱৰ্ক, টাইম স্পেড এণ্ড ডিষ্টেঞ্চ, যিবিলাক মানে এইটো আপুনি যি এক্সামে কওক, আপুনি চকু মুজি বাৰু যি এক্সামে আপুনি পিক কৰক, এই এক্সামত কেইকেইটা চাপ্টাৰ লাগে, নিশ্চয় লাগিব বাৰু, যদি এইটো বাৰু কম্পিটিটিভ এক্সাম হয়, যদি গভৰ্ণমেণ্ট জবৰ কাৰণে এক্সাম হয়। সিমিলাৰলি ৰিজনিঙৰ বাৰু মোটামুটি 15-16টা চাপ্টাৰ কমন, মেথছৰ মোটামুটি 20টা চাপ্টাৰ কমন, ইংলিছটো আপুনি অলপ দেৰিকৈ ষ্টাৰ্ট কৰক। কাৰণ কি? কাৰণ হ'ল ইংলিছ বাৰু বহুত এক্সামত ইংলিছৰ ৱেটেজ বহুত বেছি, আৰু বহুত এক্সামত ইংলিছৰ ৱেটেজ বহুত কম। যেনেকৈ ৰেলৱেজৰ কথা মই কৈ আছোঁ, আপুনি যদি এডিআৰইৰ লগে লগে আপুনি ৰেলৱেজৰ এক্সাম দিব বিচাৰে, ৰেলৱেজৰ বাৰু ইংলিছৰ কোনো প্ৰয়োজনে নাই। চ' আপুনি নিজক এইকেইটা ছাবজেক্ট আগতে আপুনি প্ৰায়ৰিটি দিয়ক, আগতে আৰম্ভ কৰক, যিকেইটা আপোনাৰ কমন ফৰ অল এক্সামছ। GSৰ ছাবজেক্ট কেইটা হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, হয়নে, ছায়েন্স, এইফালে আপোনাৰ মেথছ, এইফালে ৰিজনিং, এইকেইটা আপুনি ষ্টাৰ্ট কৰক, হৈ গ'ল। চ' এইটো যদি আপুনি ভালকৈ কৰিব নহয়, আপুনি ভাল এটা অথেণ্টিক কিতাপ এটা কিনিব, আপুনি ধুনীয়াকৈ নিজৰ নোট বনাব। মোৰ নোট কেইটা মই গম নাপাওঁ ইয়াতে ৰাখা আছে না নাই, চৰি ঘৰত ৰাখা আছে, মই আপোনাক দেখাম বাৰু। যেতিয়া আপুনি ধুনীয়াকৈ ভাল এটা অথেণ্টিক চ'ৰ্চৰ পৰা, এইটো অথেণ্টিক চ'ৰ্চ বাৰু কোনো কিতাপ হ'ব পাৰে, কোনো ভাল টিচাৰৰ নোটছ হ'ব পাৰে, কোনো ভাল কোচিং চেণ্টাৰৰ ক্লাছেছ হ'ব পাৰে, সেইটো বাৰু আপোনাৰ ওপৰত যে আপুনি অলপ বিবেচনা কৰি আপুনি অলপ ৰিচাৰ্চ কৰাৰ পিছত এইটো আপুনি চিলেক্ট কৰক। ইয়াৰ পিছত নিজৰ নোট নিজে বনাব।
প্লিজ সেইটো বাৰু বহুত ডাঙৰ এটা মিষ্টেক ষ্টুডেণ্টে কৰে যে কোচিং চেণ্টাৰৰ পৰা মোক PDF দিয়া হৈছে, সেইটোৰ পৰা মই প্ৰিপাৰেশ্যন কৰিব চাকৰি পাই যাম। মিছা কথা। যেতিয়ালৈকে আপুনি নিজৰ নোট নিজে নবনাব, আৰু নোট এটা নহয় দুটা, মই আপোনাক বাৰু নেক্সট ভিডিঅ' বা নেক্সট ভিডিঅ' মই দেখাৰ ট্ৰাই কৰিম বাৰু। মই যেতিয়া ৰেলৱেজৰ বাবে প্ৰিপাৰেশ্যন কৰিছিলোঁ বা SSC বাবে প্ৰিপাৰেশ্যন কৰিলোঁ, তেতিয়া বাৰু মোৰ দুটা নোট আছিল, মানে হিষ্ট্ৰীৰ কাৰণে দুটা নোট, পলিটিৰ কাৰণে দুটা নোট, জিঅ'গ্ৰাফিৰ কাৰণে দুটা নোট, মোৰ বনোৱা নোট। কেনেকৈ? ফাৰ্ষ্ট যিটো নোট মই বনাইছোঁ, মই যেতিয়া ক্লাছেছ লৈছিলোঁ, মই ষ্টাডি IQ বুলি এটা চেনেল আছে, তাৰ পৰা মই পেন ড্ৰাইভ এটা কোৰ্চ আছিল বাৰু এই সময়ত, সেইটো লৈছিলোঁ বাৰু মই। ইয়াৰ ওপৰত মই লুচেণ্ট, মানে মই GS ৰ কথা কৈ আছোঁ, লুচেণ্ট GS পঢ়িলোঁ, মনোহৰ পাণ্ডে পঢ়িছিলোঁ বাৰু, মেড ইজিৰ এটা কিতাপ আছিল। এই গোটেইকেইটা কিতাপৰ পৰা মই গোটেইখিনি চাই পিনে ইউটিউবৰ বহুতকেইটা ভাল ভাল যিকেইটা অথেণ্টিক ভিডিঅ'জ হয় বা অথেণ্টিক টিচাৰৰ ভাল মেৰাথন ভিডিঅ' চাই মই ধুনীয়াকৈ নোট বনাইছিলোঁ। এইটো ডেছক্ৰিপটিভ নোট হয়, ডেছক্ৰিপটিভ নোট। তাতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন যদি মই কথা কওঁ, তাতে মই গোটেইখিনি হাৰাপ্পান চিভিলাইজেশ্যন, মহেঞ্জোদাৰো চিভিলাইজেশ্যন, ক'ত কি আছে না আছে, ক'ত পৰ্ট আছে, লোথাল, কালিবংগা, এভৰিথিং গোটেইখিনি তাতে লিখা আছে। এতিয়া এইটো বাৰু মোৰ ডেছক্ৰিপটিভ নোট, অলপ দীঘলীয়া নোট। আৰু এইটো যেতিয়া মই ৰিভিজন দিয়া ষ্টাৰ্ট কৰিলোঁ নহয়, এই ৰিভিজন দিয়াৰ পিছত মই এটা শ্বৰ্ট আৰু ক্ৰিস্প এটা নোট বনালোঁ, চামাৰি মানে পইণ্ট ৱাইজ নোট বনালোঁ, যে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এইকেইটা পইণ্ট লিখাৰ লগে লগে মোৰ মাথাত আহি গ'ল যে কি কি পইণ্ট, কি কি তাতে আৰু এক্সট্ৰা ডেছক্ৰিপশ্যন কি দিয়া আছিল তাতে। চ' দুটা নোটে মোৰ বনোৱা। চ' এটা নোট ডেছক্ৰিপটিভ, এটা ৰিভিজনৰ বাবে। তাতে কি হ'ল, মোৰ ধুনীয়াকৈ বস্তুখিনি মেমৰিত সোমাই গ'ল। এতিয়া কি হ'ল, ছাপ'জ মই যেতিয়া SSC CGL এক্সাম দিলোঁ, মোৰ Tier 1 ভাল হ'ল, Tier 2 ভাল হৈছে, ইয়াৰ পিছত RRB, NTPC, CBT 1। তো মোৰ কথাখিনি বিলিভ কৰক, মোৰ বহুত বেছি কষ্ট হোৱা নাই প্ৰিপাৰেশ্যনৰ বাবে, বিকজ মই অলৰেডি বেছ বনোৱা আছে, জাষ্ট মই এইটো ৰিভাইজ কৰিম বাৰু। মোৰ আকৌ মই বেলেগ ঠাইত গৈ MCQs এইবিলাক কৰা, এইবিলাক কোনো প্ৰয়োজনেই নাই। মোৰ যদি কনচেপ্ট ষ্ট্ৰং আছে, মোৰ যদি ফাউণ্ডেশ্যন ষ্ট্ৰং আছে, মই MCQs মই কিমান কেইটা কৰিম, 1000, 5000, 10000, এইটো চাফিচিয়েণ্ট নহয়। চাফিচিয়েণ্ট নেকি? নিশ্চয় নহয়, একেবাৰে চাফিচিয়েণ্ট নহয়। MCQs কেতিয়াও চাফিচিয়েণ্ট হ'ব নোৱাৰে, যেতিয়ালৈকে আপুনি কণ্টেণ্টখিনি ধুনীয়াকৈ আপুনি ইন ডিটেইল যেতিয়া নপঢ়িব। আৰু ইন ডিটেইল পঢ়াৰ বাবে আপোনাৰ কি প্ৰয়োজন? আপোনাৰ অথেণ্টিক চ'ৰ্চ প্ৰয়োজন হয়। এইটো লুচেণ্টৰ কিতাপ হ'ব পাৰে, এইটো আপোনাৰ মনোহৰ পাণ্ডে আৰিহান্তৰ কিতাপ হ'ব পাৰে, এইটো ভাল কোনো টিচাৰৰ মেৰাথন ভিডিঅ' হ'ব পাৰে, হয়নে? গোটেইখিনি মিলাই আপুনি নিজৰ এটা নোট বনাব, নিজৰ ভাষাত, অসমীয়াত লিখক বা নিজৰ বড়ো ভাষাত লিখিব বা বাংলাত লিখিব বা হিন্দীত লিখিব বা ইংলিছত লিখিব। তেখেতে কিবা এটা কৈ আছে, মই চাই পিনে জাষ্ট মই এনে জাষ্ট কপি কৰিলোঁ, তাতে কোনো এইটো নোট কোৱা নহয়, এইটো নোট নহয়, এইটো তাতে কোনো লাভেই নাই, তাতে আপোনাৰ 5 পইচাৰো লাভ নহ'ব। আপুনি বস্তুখিনি বুজি পালে না নাই? চ' আপুনি ফাৰ্ষ্ট অফ অল যিবিলাক কমন ফৰ অল এক্সামছ, গোটেইকেইটা এক্সামৰ কাৰণে যিবিলাক কমন, সেইকেইটা আগতে আপুনি শেষ কৰক। তেতিয়া আপুনি কি হ'ব, যেতিয়া আপুনি চাব যে 4-5 মাহ হৈ গ'ল, আপোনাৰ বেছিক বস্তুখিনি, কমন বস্তুখিনি হৈ গ'ল না, আপুনি এজ এন এছপিৰেণ্ট আপুনি এটা কনফিডেঞ্চ পাব, ইয়াৰ পিছত লাহে 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 যেনে আপোনাৰ মাজতে চাপ'জ ADRE এক্সাম আহি গ'ল বা আছাম পুলিচ এক্সাম আহি গ'ল, আপোনাৰ বেছ অলৰেডি বনোৱা আছে। এতিয়া আছাম পুলিচ বা ADREৰ বাবে আপুনি এক্সট্ৰাকে কি পঢ়িব? এক্সট্ৰাকে আপুনি পঢ়িব আমাৰ অসমৰ পৰ্চনখিনি, আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী, আছাম পলিটিক, কাৰেণ্ট এফেয়াৰ্ছ। চ' এইকেইটা আপুনি লাষ্টকৈ অলপ একমাহ অলপ বেছিকৈ গুৰুত্ব দিব আপুনি। আৰু একমাহ যদি আপুনি ধুনীয়াকৈ আছাম পৰ্চনৰ বাবে টাইম দিয়ে, কাৰেণ্ট এফেয়াৰ্ছৰ বাবে টাইম দিয়ে, মোৰ দেন চাফিচিয়েণ্ট। এইটো হ'ল বাৰু পাৰফেক্ট ষ্ট্ৰেটেজি। এতিয়া বহুতে ক'ব, বহুতে আৰু কি কৰে, নহয় ছাৰ কাৰেণ্ট এফেয়াৰ্ছটো ডেইলি পঢ়া বস্তু। মই যদি আপুনি APSC আৰু UPSC যদি দিব বিচাৰে, চিভিল চাৰ্ভিচ যদি দিব বিচাৰে, নিশ্চয়কৈ কাৰেণ্ট এফেয়াৰ্ছ আপুনি ডেইলি টাইম দিয়ক, প্ৰয়োজন। বাট যদি আপুনি ADRE পৰীক্ষা বা আজি বাৰু মোৰ UPSC বা APSC লৈ মোৰ ডিছকাশ্যনে নহয়, মোৰ ডিছকাশ্যন হ'ল 1 ডে এক্সামছ কেইটালৈ, ADRE, আছাম পুলিচ, DME, DHS, ইফালে আমাৰ RRB আৰু SSC। মই আপোনাক নিজৰ ফালৰ পৰা যাতে মই কোনো ৱৰ্ড মই কনফিউজ নকৰাকৈ মই এটা চেণ্টেন্সত ক'ম, কাৰেণ্ট এফেয়াৰ্ছ ডেইলি পঢ়া বস্তু নহয়, যদি আপুনি এইকেইটা এক্সামৰ কাৰণে টাৰ্গেট লৈ আছে। আৰু যদি আপুনি এই কাৰেণ্ট এফেয়াৰ্ছৰ বাবে ডেইলি কিবা ইউটিউব চেনেলৰ পৰা ডেইলি যদি ভিডিঅ' দেখাৰ বাবে আপুনি আধা ঘণ্টা 1 ঘণ্টাকৈ দি আছে, দিছ ইজ কমপ্লিট ৱেষ্ট অফ টাইম। মই লজিক আপোনাক কৈ আছোঁ, যুক্তি দি আছোঁ মই আপোনাক। আপুনি গম পায় নেকি যে আপোনাৰ আছাম পুলিচ পৰীক্ষা কোন মাহত হ'ব, কোন তাৰিখত হ'ব? আপুনি গম পায় নেকি? গম নাপায়। এক্সেক্টলি আপুনি গম নাপায়। এটা আইডিয়া এটা লগাব পাৰে, থুলমূল এটা আইডিয়া লগাব পাৰে, এক্সেক্টলি আপুনি গম নাপায়। সিমিলাৰলি আপোনাৰ নেক্সট DME পৰীক্ষা কেতিয়া হ'ব, নেক্সট DHS পৰীক্ষা কেতিয়া হ'ব, আপোনাৰ ADRE 3 পৰীক্ষা কেতিয়া হ'ব? ছাৰ হ'ব পাৰে ছাৰ, এই 2-3টা মাহৰ ভিতৰত হ'ব, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু ডিচেম্বৰৰ ভিতৰত হ'ব, এনেকৈ এটা জাষ্ট থুলমূল এটা আইডিয়া। চ' আপুনি যদি এক্সাক্ট ডেট যদি গম নাপায়, আমাৰ কাৰেণ্ট এফেয়াৰ্ছ মানে কি? কাৰেণ্ট এফেয়াৰ্ছ মেইনলি আপোনাৰ এক্সাম ডেটৰ পৰা 6 মাহ আগলৈকে যদি আপোনাৰ বস্তুখিনি জানা থাকে, চাফিচিয়েণ্ট। বহুত বেছি হ'লে 1 বছৰ। আৰু এইটো বাৰু এক্সামৰ ডেট কনফাৰ্মেশ্যন নোহোৱালৈকে আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিব? আপুনি আজিৰ পৰা প্ৰিপেয়াৰ কৰি কি গেৰেণ্টি হ'ল এক্সাম আপোনাৰ 1.5 বছৰ পিছত হ'ল? আজি যে আপুনি যে টাইম যে দি আছে কাৰেণ্ট এফেয়াৰ্ছৰ বাবে, এইটো কিবা কামত দিব নেকি আপোনাক? ইউজফুলনেছ কিবা আছে নেকি? নাই।
এতিয়া আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ বাবে একেবাৰে লাষ্টত সময় দিব কাৰেণ্ট এফেয়াৰ্ছ আৰু এই পাৰ্টিকুলাৰ এক্সামৰ বাবে স্পেচিফিক যি বস্তু প্ৰয়োজন স্পেচিফিক মানে আসাম পুলিচ এডিআৰিৰ বাবে আসাম পোৰ্চন বহুত ভালকৈ কৰা প্ৰয়োজন আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ বহুত ভালকৈ পঢ়া প্ৰয়োজন আসাম পোৰ্চনটো আপুনি বহুত ঠাইৰ পৰা পাই যাব বাৰু বহুত ভাল ভাল ইউটিউবত টিচাৰ আছে কিতাপ আছে আমাৰ শৈলেন বস্তু ছাৰৰ কিতাপ আছে আমাৰ আসাম পিডিয়া কিতাপ আছে বহুত বঢ়িয়া বঢ়িয়া কিতাপ আছে হয় নাই চিন্ময় ছাৰৰ কিতাপ আছে চ' আপুনি ইয়াৰ পৰা আসাম পাৰ্টটো ধুনীয়াকৈ পাই যাব বহুত কিতাপ ভাল ভাল টিচাৰৰ ভিডিঅ' আছে আমাৰ আৰু আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ বাবে যদি অলপ ধুনীয়াকৈ খবৰ লয় নহয় আপুনি না পাই যাব মডিউল পাই যাব মেগাজিন টাইপ পাই যাব আপুনি বহুত ভাল ভাল ৰেপুটেড কোচিং চেণ্টাৰে মেগাজিন ওলাই দিয়ে মই অসমৰ কথা কোৱা নাই আপুনি যদি অলপ বাজিৰাও বা আমাৰ ইউপিএছচি চিভিল চাৰ্ভিচ প্ৰিপেৰেশ্যন কৰা বেলেগ বেলেগ কোচিং চেণ্টাৰে মেগাজিন এনেকৈ ওলাই দিয়ে লাষ্ট 6 মান্থছ কাৰেণ্ট এফেয়াৰ্ছ কম্পাইলেশ্যন লাষ্ট এবছৰৰ কাৰেণ্ট এফেয়াৰ্ছৰ কম্পাইলেশ্যন এটা কিতাপ পাব আপুনি 40-50-100 টকা দামত সেইটো পাৰ্চেছ কৰক সেইটো শেষ কৰি দিয়ক এইটো ডেইলি অলপ অলপকৈ ৰিড আউট কৰক অলপ ভাল ভালকৈ অলপ ধুনীয়াকৈ অলপ বস্তুখিনি অলপ 2টা 5টা 6টা পেজকৈ আপুনি পঢ়ক কমপ্লিট আপোনাৰ বেলেগকৈ কাৰেণ্ট এফেয়াৰ্ছ গোটেই বছৰ পঢ়াৰ বা তাতে টাইম দিয়াৰ কোনো প্ৰয়োজনেই নাই আপুনি কিবা ইয়াতে ডিবেট কম্পিটিশ্যনত যাব নেকি না কুইজ কম্পিটিশ্যনত যাব যে আপুনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব যিমানখিনি আপুনি বন্ধুৰ লগত ফ্ৰেণ্ড চাৰ্কেলৰ পৰা আলহীৰ পৰা ফেমিলিৰ পৰা যিমানখিনি কি হৈ আছে কি নাই এইটো খবৰ লৈ আছে এইটো চাফিচিয়েণ্ট জানাৰ বাবে চাফিচিয়েণ্ট বাট এতিয়া আপুনি পৰীক্ষা যেতিয়া ক্লিয়াৰ কৰা আপোনাৰ মেইন উদ্দেশ্য মেইন টাৰ্গেট তো আপুনি ডেইলি কাৰেণ্ট এফেয়াৰ্ছ কৰি আপুনি লাষ্টলৈকে চাব যে এইকেইটা মাহৰ যিটো কাৰেণ্ট এফেয়াৰ্ছ মই ৰেকৰ্ড কৰিছিলোঁ বা নোট বনাইছোঁ সেইটো কোনো কামতে নাই কি লাভ হ'ল তেতিয়া আপোনাৰ চ' কাৰেণ্ট এফেয়াৰ্ছটো লাষ্টত কৰা বস্তু আগত কৰা বস্তু নহয় ক্লিয়াৰ এতিয়া আপুনি আৰু এটা বস্তু চাইছে না চোৱা নাই এইটো অলপ ভেলিড কুৱেশ্যন অলপ নিজক অলপ সুধি চাবচোন এই বস্তুটো আপোনালোকে চবেই ৰিয়েলাইজ কৰিছে যে এটা ল'ৰাই বা এটা ছোৱালীয়ে চাকৰি নাপায় বহুত দিনৰ পৰা বহুত ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰি আছে বাৰু ডেডিকেশ্যন দি পুৰা কনচিষ্টেঞ্চি মেইনটেইন কৰি প্ৰিপেৰেশ্যন কৰি আছে 6 মাহ হৈ গ'ল কিবা এটা পৰীক্ষা দিলে চাকৰি নাপালে এবছৰ হৈ গ'ল পৰীক্ষা দিলে চাকৰি নাপালে বাট এই ল'ৰা ছোৱালীজনে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰিছে যিটো ষ্ট্ৰেটেজি মেইনটেইন কৰিব লাগে এনেকৈ যদি প্ৰিপেৰেশ্যন কৰিছে আপুনি চাব এই পটককৈ ল'ৰাজনে বাৰু কিবা 3-4টা এক্সাম একেলগে ক্ৰেক কৰি গ'ল মোৰ নিজৰ ভাইৰ কথা মই কৈ আছোঁ ঠিক আছে তেখেতে বাৰু মোৰ এই ইউফোৰ একাডেমি অফলাইন ক্লাছত তেখেতে বাৰু ক্লাছ কৰে ৰিচেণ্টলি তেখেতে ইউটিউবত 2-3টামান তেখেতৰ ষ্টেটিক জিকে ক্লাছ আহিছে মই নিজৰ ভাইৰ এক্সাম্পল দিয়া মানে মই ভাইৰ কিবা মই বহুত কিবা তাৰিফ ইয়াতে বা কৰাৰ কাৰণে কোৱা নাই এক্সাম্পল দি আছোঁ এটা বিকজ তেখেতে না মোটামুটি 2-2.5 বছৰ দীঘলীয়া এটা সময়লৈকে প্ৰিপেৰেশ্যন কৰিছে তেখেতৰ মেইন টাৰ্গেট এছএছচি চিজিএলৰ বাবে টাৰ্গেট লৈ প্ৰিপেৰেশ্যন কৰিছে বাৰু চ' তেখেতে প্ৰিপেৰেশ্যন কৰিছে বাৰু এছএছচি চিজিএল দিলে Tier 1 ক্লিয়াৰ হ'ল Tier 2 ক্লিয়াৰ নহ'ল RRB NTPC দিলে RRB NTPC অলপৰ কাৰণে মিছ হৈ গ'ল চ' ফ্ৰাষ্ট্ৰেশ্যন এটা আহা ষ্টাৰ্ট হ'ল স্বাভাৱিক কথা বাৰু মোৰো এজ এন এল্ডাৰ ব্ৰাদাৰ মোৰো অলপ কনফিউজন এটা মোৰ এটা ভয় এটা লগা হ'ল কি ভাই এটা চাকৰি পালে ভাল হয় মা দেউতাৰ টেনশ্যন এতিয়া পটককৈ এডিআৰি এক্সাম আহিল ইফালে আমাৰ অসমৰ টেট মানে GT এক্সাম BTR টেট এক্সাম DME এক্সাম CTET এক্সাম উইদিন এ স্পেন অফ 3 to 4 মান্থছ 3-4 মাহৰ ভিতৰতে গোটেইকেইটা এক্সাম হ'ল আৰু তেখেতে গোটেইকেইটা এক্সাম একেলগে ক্ৰেক কৰিলে আসাম টেট মানে আসাম GT BTR টেট তেখেতে তাৰপিছত আমাৰ ADRE গ্ৰেড 3 ক্লিয়াৰ কৰিলে PNRD ডিপাৰ্টমেণ্টত চাকৰি পাইছিলে জইন নকৰিলে ইয়াৰ পিছত তেখেতে আপোনাৰ CTET ক্লিয়াৰ কৰিলে তেখেতে ক্লিয়াৰ কৰিলে আপোনাৰ আৰু এটা কি ক্লিয়াৰ কৰিলে DME ক্লিয়াৰ কৰিলে চ' 5টা এক্সাম ক্লিয়াৰ কৰিলে অকল 3 মাহৰ ভিতৰত আৰু মোৰ ভাই কিবা এক্সেপশ্যন নহয় যদি আপুনি অলপ খবৰ লৈ চায় আপোনাৰ ওচৰ পাজৰত যদি আপুনি খবৰ লৈ চায় এনেকৈ এক্সাম্পল আপোনালোকেও পাব ক্লিয়াৰ কৰা নাই 2 বছৰ 2.5 বছৰ হৈ গ'ল যেতিয়া ক্লিয়াৰ কৰিলে একেলগে 4-5টা এক্সাম ক্লিয়াৰ কৰিলে কাৰণ কি কাৰণ হ'ল তেখেতসকলে বস্তুখিনি না লাগি আছিল মানে এনেকৈ নহয় যে MCQs 2 মাহ পঢ়িলোঁ আকৌ 6 মাহ গেপ নহয় আকৌ 2 মাহ পঢ়িলোঁ আকৌ 6 মাহ গেপ নহয় কণ্টিনিউ লাগি আছিল মেথছ মানে মেথছ ধুনীয়াকৈ কৰিব লাগে মই বাৰু মোৰ নিজৰ কথা কৈ আছোঁ বাৰু আজিৰ দিনত মোৰ বয়স বাৰু 33 ইয়াৰ্ছ এই কেইদিনত 34 ইয়াৰ্ছ হ'ব এতিয়া মই যেনেকৈ বাৰু বহুত দিন হ'ল এজ এন এছপিৰেণ্ট প্ৰিপেৰেশ্যন কৰাৰ প্ৰয়োজন হোৱা নাই ৰেলৰ চাকৰি পাইছোঁ আজি 8 বছৰ হৈ গ'ল তো মোৰ বেলেগ চাকৰি আৰু কোনো প্ৰয়োজন বুলি মোৰ কেতিয়াও ফিল হোৱা নাই মই সন্তুষ্ট মোৰ চাকৰি লৈ বাট মোক যদি এতিয়া যদি কোনোবা চেলেঞ্জ কৰে বা মই নিজক যদি চেলেঞ্জ কৰোঁ যে আপুনি এতিয়া SSC CGL বা RRB NTPC আকৌ এবাৰ দিলে ক্ৰেক কৰিব পাৰিব নে নাই ক্ৰেক কৰিব পাৰিম নে নাই এইটো বাৰু বহুত এটা ডাঙৰ কথা বাৰু বিকজ আজিৰ দিনত কম্পিটিশ্যনৰ লেভেল কওক বা মোৰ বয়স হিচাপে বা বেলেগ সেইদিন পাৰ্টিকুলাৰ দিনটো কেনেকৈ যায় সেই যিদিনা বাৰু মোৰ এক্সাম থাকিব সেইদিনটো বাৰু কেনেকৈ যায় কুৱেশ্যনটো বাৰু সেইদিন মই ভালকৈ মই প্ৰচেছ কৰিব পাৰিম নাই এইটো ন' ডাউট বহুতকেইটা ফেক্টৰ আছে বাট এটা গেৰেণ্টি মই নিশ্চয়কৈ দিব পাৰোঁ যে মোক যদি 1 মাহ সময় দিয়া হয় 1 month অনলি 1 মাহ যদি সময় দিয়া হয় যে আপুনি
গোটেই ৰাতি কোনো চাকৰি বাকৰি কৰাৰ কোনো প্ৰয়োজন নাই, কোনো ক্লাছ লোৱাৰ প্ৰয়োজন নাই, কোনো ফেমিলিৰ কোনো টেনশ্যন নাই, আপুনি ধুনীয়াকৈ প্ৰিপেয়াৰ কৰক। একমাহ মূৰত আপোনাক RRB NTPC পৰীক্ষা লোৱা হ'ব, SSC CGLৰ পৰীক্ষা লোৱা হ'ব। মই আপোনাক কৈ আছোঁ, মই কনফিডেণ্টলি পৰীক্ষাৰ কাৰণে ৰেডি হৈ যাম বাৰু। মানে মোৰ নিজৰ ফালৰ পৰা এটা কনফিডেঞ্চ আহি যাব যে মই পৰীক্ষা দি ক্ৰেক কৰিব পাৰিম। এই প্ৰিপাৰেশ্যন লেভেল মোৰ আহি যাব বাৰু। কাৰণ কি মই বহুত বেছি টেলেণ্টেড নহয়, কাৰণ হ'ল মোৰ কণ্টেণ্টখিনি বনোৱা আছে। মোৰ ধুনীয়াকৈ মেথছ, ৰিজনিং, GS, ইংলিছ, GSৰ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফি, ইকনমিক্স, ছায়েন্স ধুনীয়াকৈ বনোৱা আছে। আৰু যেহেতু মই আজি ক্লাছ কৰাই আছোঁ বাৰু, আজিৰ দিনত মই অফলাইন কৰাই আছোঁ, অনলাইন কৰাই আছোঁ, মই টাইমলি গোটেইখিনি ৰিভিজন দিব লাগে। ক্লাছ কৰাৰ বাবে ৰিভিজন দি আছোঁ, তাতে আৰু নতুন নতুন বস্তু আপডেট দি আছোঁ। এতিয়া নতুন এই বছৰৰ CGLত এই পাৰ্টিকুলাৰ টাইপ অফ কুৱেশ্যন কেইটা আহিছিল, এই চেপ্টাৰৰ পৰা মিক্সাৰ এলিগেশ্যনৰ পৰা নতুন এটা টাইপ অফ কুৱেশ্যন মই পালোঁ, সেইটো মই নিজৰ নোটত সোমাই দিলোঁ। মই জিঅ'মেট্ৰিৰ পৰা দুটা বেলেগ টাইপৰ কুৱেশ্যন পালোঁ, চাৰ্কেল আৰু কোৱাড্ৰিলেটাৰেল, সেইটো মই নোটত সোমাই দিলোঁ। মোৰ নোট যিটো আছে বাৰু, এইটো মই বনাইছিলোঁ আজিৰ পৰা 7 বছৰ আগত, 7 years ago। কিন্তু মই প্ৰতি বছৰ SSC CGL, RRB NTPC, ADRE এক্সাম যেতিয়া হৈছে বা আছাম পুলিচৰ এক্সাম যেতিয়া হৈছে, মই প্ৰতি বছৰ ধুনীয়াকৈ মোৰ কমপ্লিট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মোৰ ৰিচাৰ্চ কৰা হয়। কৰাৰ পিছত নতুন নতুন যিবিলাক বস্তু আছে, যিবিলাক মোৰ নোটত নাই, যি টাইপ অফ কুৱেশ্যন মই নোটত দিয়া নাই বা কিবা নতুন কিবা কণ্টেণ্ট পালোঁ যিটো মোৰ নোটত নাই, মই লগে লগে নোট আপডেট কৰোঁ। চ' আপোনালোকে যদি মোৰ নোট কপি কেইটা চাই, যদি নোট কপি যেতিয়া ষ্টাৰ্টিঙত বনোৱা হৈছিল ইমানখিনি, আজিৰ দিনত তাতে নতুন নতুনকৈ পেজ সোমাই আজি ইমানখিনি হৈ গৈছে। আৰু মই এইটো ৰিভিজন দিবই লাগে, ষ্টুডেণ্টক পঢ়াব লাগে। চ' এইটোৰ ভিত্তিত মই ইমানখিনি কনফিডেঞ্চ আছে, একমাহ মোক সময় দিলে মই ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি SSC CGL, RRB NTPC লেভেলৰ নিচিনা এক্সাম মই ক্ৰেক কৰিম নকৰিম, বিকজ তাতে আৰু বহুতকেইটা ফেক্টৰ আছে। সেইটো মই আপোনালোকে যিসকলে বাৰু চাকৰি পোৱাৰ এক্সপিৰিয়েঞ্চ আছে নিশ্চয়কৈ গম পায় যে ক্ৰেক কৰা নকৰা তাতে লাকৰ কথা থাকে, সেই পাৰ্টিকুলাৰ দিনটো কেনেকৈ যায়। এইটো অলপ বেছি অহংকাৰৰ কথা হ'ব যে মই ক্ৰেক কৰিম, এই কথাটো বহুত অহংকাৰৰ কথা হ'ব। বাট মই ইমানখিনি গেৰেণ্টি দি ক'ব পাৰোঁ যে মই প্ৰিপাৰেশ্যন যি লেভেলত হ'ব লাগে সেইটো মই নিশ্চয়কৈ কৰিম, সেইটো নিশ্চয়কৈ হৈ যাব। যদি সেইদিন বাৰু ভগৱানে যদি সহায় কৰে, নিশ্চয়কৈ মই এইটো ক্ৰেকো কৰিম বাৰু, এইটো ক্লিয়াৰ কৰি দিম বাৰু। ইমানখিনি কনফিডেঞ্চ, বিকজ মোৰ নোট বহুত ধুনীয়াকৈ বনোৱা আছে, মোৰ ফাউণ্ডেশ্যন মই বহুত ষ্ট্ৰংকৈ বনাইছোঁ। ক্লিয়াৰ? চ' এই কাৰণে আপোনালোকে ফাউণ্ডেশ্যনটো বনোৱাত ট্ৰাই কৰক, ফাউণ্ডেশ্যনটো ভালকৈ বনাব। MCQৰ এইবিলাক কথা, এইবিলাক প্লিজ, এইবিলাক ৱেষ্ট অফ টাইম। মই আপোনাক সেইটো কোৱা নাই যে আপুনি MCQs নকৰিব, কৰক, যদি তেতিয়াহে কৰিব যদি আপোনাৰ প্ৰিপাৰেশ্যন কমপ্লিট। আপোনাক এতিয়া যি কুৱেশ্যনে মই দি আছোঁ সেই কুৱেশ্যনে এনচাৰ আপুনি দিব পাৰে। মেথছ আপুনি দিয়াৰ লগে লগে একদম উইথ ফুল স্পীড আপুনি চল্ভ কৰিব পাৰে, তেতিয়া আপুনি বাৰু ধুনীয়াকৈ MCQs কৰক। বেলেগ চেনেলত গৈ তাতে লাইভ ক্লাছ চাব নালাগে, আপুনি ৰেকৰ্ডেড ভিডিঅ' চাব, তাতে স্পীড 1.5 স্পীডত আপুনি ভিডিঅ'টো চাওক আৰু ডাইৰেক্ট এনচাৰ কেইটা আপুনি চাব, নিজৰ চেক কৰক যে আপুনি এনচাৰ কেইটা দিব পাৰিছে না পৰা নাই। এইটো হ'ল প্ৰিপাৰেশ্যন, আৰু মই এনেকৈ প্ৰিপাৰেশ্যন কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে যিসকলে বাৰু মোৰ ভিডিঅ'টো চাব, মোৰ টাৰ্গেটেড অডিয়েঞ্চ যিসকলে আজি মোৰ ভিডিঅ'টো চাব, আপোনালোকে 100% এছপিৰেণ্টে হয়। চ' এছপিৰেণ্টসকলে নিশ্চয়কৈ গম পায় যে RRB NTPC আৰু SSC CGL নিচিনা এক্সাম ক্লিয়াৰ কৰা এইটো বাৰু মানে এইটো ইজি এক্সাম নহয়। ইণ্ডিয়াত বাৰু ওৱান ডে এক্সামৰ ভিতৰত ওৱান অফ দ্য ডিফিকাল্ট এক্সামছ বুলি ক'ব পাৰে, যি কম্পিটিশ্যন আছে বাৰু আজিৰ দিনত বা যি ধৰণৰ কুৱেশ্যন আহে। চ' সেইটো যদি মই ক্লিয়াৰ কৰিছোঁ, মই এই পাৰ্টিকুলাৰ কনচেপ্টত মই ফ'ল' কৰি ক্লিয়াৰ কৰিছোঁ। আৰু মই আজিলৈকে মই যিকেইজন মই ষ্টুডেণ্টে ক্লিয়াৰ কৰিলে চবকে মই এই কনচেপ্টটো ফ'ল' কৰাটো মই পাইছোঁ। তেখেতসকলে কিন্তু টাইম ৱেষ্ট কৰা নাই, তেখেতসকলে কিন্তু ফাউণ্ডেশ্যন নবনোৱাকৈ জাষ্ট এই নটিফিকেশ্যন অহাৰ পিছত 2 মাহ পঢ়িম, ইয়াৰ পিছত বন্ধ কৰি দিম, সেইটো তেখেতসকলে কৰা নাই কিন্তু। চ' প্লিজ সেইটো নকৰিব, বস্তুখিনি কণ্টেণ্টটো আগতে ষ্ট্ৰং কৰক, তাৰপিছত চাকৰি পোৱাটো আপোনালোকৰে মানে স্বাভাৱিক, চাকৰি পোৱাটোৱে স্বাভাৱিক। টাইম দিব লাগিব, এইটো বাৰু স্প্ৰিণ্ট নহয় যে 400 মিটাৰ ৰেচ পুৰা একদম ফুল স্পীডত মই এক মাহ 2 মাহ পঢ়িলোঁ হৈ গ'ল, নহয়। এইটো স্প্ৰিণ্ট নহয়, এইটো মেৰাথন হয়। ইয়াতে আপোনাৰ আপছ এণ্ড ডাউনছ আহিব, কেতিয়াবা আপোনাৰ নিজৰ গা বেয়া হ'ব, কেতিয়াবা আপোনাৰ পৰিয়ালৰ কিবা প্ৰব্লেম আহিব, কেতিয়াবা আপোনাৰ পঢ়াৰ বহুত বেছি মন যাব। আজি বাৰু বহুত চাব আপুনি এদিনত বহুত কিবা বস্তু শিকি গ'লে, কেতিয়াবা চাব আপুনি 2 দিন হৈ গ'ল ভালকৈ কনচেনট্ৰেট কৰিব পৰা নাই। চ' এই আপছ এণ্ড ডাউনছ লাইফত অহাটো স্বাভাৱিক। আৰু যিসকলে চিনচিয়াৰ এছপিৰেণ্ট, যিসকলে ফাইনেলি ছাকচেছফুল হয়, তেখেতসকলে এই আপছ এণ্ড ডাউনছটো পাৰ কৰাৰ পিছতে চাকৰিটো পাব। তেখেতসকলে 2 মাহৰ কাৰণে পুৰা একদম যি জান লগাই দিব আৰু এইটো এক্সপেক্ট কৰিব চাকৰি পাব বুলি, এইটো মিছা কথা। এইটো 2 মাহ হোৱা বস্তুৱে নহয়, গম পাইছে না গম পোৱা নাই? চ' এই কাৰণে বস্তুখিনি অলপ ধুনীয়াকৈ কৰক। এতিয়া যদি আপোনালোকে এইটো এটা ভাবে যে না ছাৰ এটা বস্তু আপোনালোকে নিশ্চয়কৈ চাইছে, এইটো যে যিসকলে কোচিং কৰে, গুৱাহাটীত গৈ অফলাইন কোচিং চেণ্টাৰত কোচিং লৈ আছে বা বেলেগ ঠাইত কিবা অনলাইন কোচিং লৈছে, এই কোচিং কৰা ষ্টুডেণ্টৰ ভিতৰত চাকৰি পোৱাৰ পাৰ্চেণ্টেজটো অলপ বেছি হয় কম্পেয়াৰ্ড টু চেল্ফ প্ৰিপাৰেশ্যন। তাৰ মানে ছাৰ চাকৰি পোৱাৰ বাবে কোচিং ল'বই লাগিব, মিছা কথা নহয়। কোচিঙৰ ক্ৰেডিট নহয়, ক্ৰেডিটটো বাৰু কোচিঙৰ নহয়, বিকজ আজিৰ দিনত বহুত বেলেগ আমাৰ অসমত টিচাৰ আছে।
যি টিচাৰ কেইজন নিজে চাগে বেলেগ বেলেগ চাকৰি ক্লিয়াৰ কৰিছে, তেখেতসকলে বেলেগ ৰিজন, নিজৰ কিবা পাৰ্চনেল ৰিজনৰ বাবে ঘৰৰ পৰা বহুত দূৰ পোষ্টিং দিলে বা যিকোনো কাৰণতে হওক তেখেতে চাকৰি জইন নকৰাকে এটা ইউটিউব চেনেল ওপেন কৰিছে আজি পঢ়াৰ বাবে। চ' তেখেতসকলে নিশ্চয়কৈ এলিজিবল টিচাৰ হয় নে নাই? আমাৰ অসমত এনেকৈ এলিজিবল টিচাৰ বহুত কেইজনে আছে। এতিয়া কথা হ'ল যদি 15জন এলিজিবল টিচাৰ আছে, 15জনৰ কণ্টেণ্টে ভাল, কিন্তু 15জনৰ পৰা ক্লাছ লোৱা ষ্টুডেণ্টৰ সংখ্যা ছাপোজ যদি মই ক'লো 1.5 লাখ, ষ্টুডেণ্ট চাকৰি পাব আল্টিমেটলি গৈ 2000। গম পাইছে নে? গম পোৱা নাই? বাকী কেইজন ক'ত গ'ল? কিয় চাকৰি পোৱা নাই? বিকজ কোচিঙৰ ওপৰত আপোনাৰ ছাকচেছটো ডিপেণ্ড নকৰে, ডিপেণ্ড কৰিব আপুনি কোচিংটো কিমান কনচিষ্টেণ্টলি আপুনি নিজক কেতিয়া ইম্প্ৰুভমেণ্ট কৰিব। কোচিং লোৱা মানে কি, যেতিয়া আপোনাৰ পকেটৰ পৰা পইচা এটা ওলাব, যিমান বেছি পইচা ওলাব, অফলাইন ক্লাছ ল'ব 10,000 টকা, অনলাইন ক্লাছ ল'ব 2,500 টকা, যেতিয়া আপুনি পইচা দি বস্তুখিনি কৰিব আপোনাৰ ভিতৰত এটা থাকিব, টেনশ্যন থাকিব, পইচা দিছোঁহে, এতিয়া যদি ক্লাছ নকৰোঁ মোৰতো পইচাটো একদম পানীত যাব। আৰু এইকাৰণে বহুত কেইজনে এই পইচাৰ যিটো এটা আৰু সেইকাৰণে প্ৰিপাৰেশ্যনটো কৰে, যাতে মোৰ পইচাখিনি যাতে এনেই যাতে ৱেষ্ট যাতে নহয়। আৰু কোচিং লোৱা মানে কি কণ্টিনিউৱাছ আপুনি এটা মটিভেশ্যন পাব, আপুনি বেলেগৰ লগত কম্পিটিশ্যন এটা ফিল কৰিব, যে আপুনি কিবা ক্লাছত কিবা কুৱেশ্যন সুধিলে আপুনি এনচাৰ দিব নোৱাৰিলে, বেলেগে এনচাৰ দি দিলে আপোনাৰ অলপ বেয়া লাগিব। সেই যে কম্পিটিশ্যনৰ ফিলিং যিটো আহে নহয়, এইটো আপোনাক পুছ কৰে, ড্ৰাইভ কৰে সদায়, না আজি পঢ়িবই লাগিব, আজি মই ক্লাছত এনচাৰ দিব পৰা নাই, বেয়া লাগিল, কালি মই এনচাৰ দিবই লাগিব। এই বস্তুটো কোচিঙত আহে। আৰু এই পাৰ্টিকুলাৰ যিটো এটা ফিলিং আহে নহয়, কম্পিটিশ্যনৰ যিটো ফিলিং আহে, সেইটোৰ কাৰণে আপোনালোকে চায় যে কোচিং লোৱাৰ পিছত ষ্টুডেণ্টে চাকৰি পোৱাৰ সংখ্যাটো বাঢ়ি যায়, বেলেগ একো নাই। সেম বস্তু যদি আপুনি যদি সেলফ প্ৰিপাৰেশ্যন কৰি কৰিব পাৰে, আপুনি নিজক যদি বহুত মটিভেটেড যদি ৰাখিব পাৰে, যিটো ৰাখাটো কোনো ডাঙৰ কথা নহয়, আপুনি যদি নিজক মটিভেটেড ৰাখিব পাৰে, ডেইলি কনচিষ্টেণ্টলি ডিচিপ্লিনভাৱে আপুনি যদি 4-5 ঘণ্টাকৈ ডেইলি দিব পাৰে, ষ্ট্ৰেটেজিকেলি, ৰেণ্ডমলি নহয়। আজি কিবা মেথছ কৰিলোঁ, মেথছৰ এই চেপ্টাৰ শেষ নোহোৱালৈকে মই আকৌ গুচি গ'লোঁ বেলেগ চেপ্টাৰত, সেইটো শেষ নোহোৱালৈকে বেলেগ গুচি গ'লোঁ GS, আছাম হিষ্ট্ৰী, যি ইচ্ছা সেইটোৱে পঢ়ি আছোঁ বাৰু, লাষ্টলৈকে বাৰু 2 মাহ হৈ গ'ল, মই চাই আছোঁ একো বস্তু হোৱা নাই। এইটো প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি নহয়। আপুনি যদি নিজক মেইনটেইন কৰি ধুনীয়াকৈ ষ্ট্ৰেটেজি মেইনটেইন কৰি প্ৰিপাৰেশ্যন কৰিব পাৰে উইদাউট এনি কোচিং, আপুনি তথাপিও চাকৰি পাব। আপুনি তথাপিও ইমানখিনি স্বাভাৱিক আপোনাৰ চাকৰি পোৱাটো যদি আপুনি এটা দীঘলীয়া সময়লৈকে দিয়ে, দীঘলীয়া সময় মানে 8 মাহ 10 মাহলৈকে দিয়ে বা 6 মাহলৈকে মিনিমাম যদি দিয়ে, আৰু ষ্টাৰ্টিঙত কমন বস্তুকেইটা শেষ কৰক। ই বস্তু নহয়, স্পেচিফিক বস্তু নহয়। গম পাইছে না? গম পোৱা নাই? তো ইয়াৰ পৰা আমাৰ কি ক্লিয়াৰ হ'ল যে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, ৰেগুলাৰলি প্ৰিপাৰেশ্যন কৰক, ষ্ট্ৰেটেজি ভালকৈ মেইনটেইন কৰক, কনচিষ্টেঞ্চি মেইনটেইন কৰক, আৰু অলপ সময় দিয়ক নিজক। 1 মাহ 2 মাহ নহয়, অলপ দীঘলীয়া নটিফিকেশ্যনৰ কাৰণে ৱেইট কৰিব নালাগে, এতিয়াৰ পৰা ষ্টাৰ্ট কৰক। এইটো এটা কথা হৈ গ'ল। লাষ্ট এটা কথা কৈ মই বস্তুখিনি মই আজি ক্লাছটো শেষ কৰিম। ৰিচেণ্টলি মই এটা ভিডিঅ' পালোঁ, দ্য গ্ৰেট বিৰাট কোহলি, আমাৰ অল টাইম গ্ৰেট প্লেয়াৰ বুলি তেখেতক কোৱা যায় আৰু, হয়নে? চ' বিৰাট কোহলিক এজন ডমেষ্টিক খেলা এজন বলাৰ, তেখেতে আহি বিৰাট কোহলিক সুধিলে যে सर मेरा ना वो जब मार पड़ता है, আজি নম্বৰ T20 বেছি চলে, तो যেতিয়া लेग स्पिनर হয় তেখেতে আৰু, सो लेग स्पिनर হয়, सो ये कोई ऐसा जब मुझे मार पड़ता है, जब मुझे बैट्समैन आके चार्ज करके मुझे जब छक्का मारता है, मेरा एक ओवर में 2-3 छक्का लग जाता है, तो मेरा लाइन खराब हो जाता है। सो मैं এই সময়ত মোৰ মোটিভেশ্যনটো কি থাকে লাগে, মানে মই নিজক কেনেকৈ মোটিভেট কৰিম। সো বিৰাট কোহলি বহুত ভাল এটা কথা কৈছে, ই তেখেতে কৈছে, মোৰ কথা নহয়, এইটো বিৰাট কোহলি এই বলাৰক এডভাইচ দিছে, আৰু মই কেইজনক অলপ বহুত ব্লাইণ্ডলি ফ'ল' কৰোঁ। ওৱান অফ দেম ইজ MS ধোনী, বিৰাট কোহলি, শচীন তেণ্ডুলকাৰ। মই ক্ৰিকেট অলপ বেছি ভাল পাওঁ আৰু তেখেতক মই বহুত ব্লাইণ্ডলি ফ'ল' কৰোঁ। আৰু তেখেতক এডভাইচ দিলে, এডভাইচটো হ'ল যে तुम अपना जो प्लानिंग है इस बैट्समैन को आउट करने का, वो प्लानिंग के अनुसार बॉल करो। ये मत सोचो, ये कभी मत सोचो कि मैं बॉल करता जाऊंगा, बैट्समैन मारते मारते कभी गलती करके आउट होगा, या बैट्समैन शायद इस बार स्टेप डाउन करेगा, आगे आके मारने जाएगा तो मैं थोड़ा बाहर बॉल फेंकूं। ये सब जो बैट्समैन क्या करेगा वो सोच के अगर आप बॉल करेंगे, बैट्समैन क्या करेगा वो सोच के अगर कोई बॉलर बॉल करेगा, बचने की कोशिश करेगा, अगर वो ये सोचेगा कि बैट्समैन गलती करेगा तब आउट होगा, तब आप जरूर आपको मार पड़ेगा और आपको विकेट भी नहीं मिलेगा, और 1-2 मैच के बाद आपको टीम से बाहर भी निकाला जाएगा। सो मेक श्योर आपको वही बॉल करना है जो बॉल आप मैच से पहले इस बैट्समैन के अगेंस्ट प्लान किए हैं। प्लान ए, प्लान बी होता है कि बैट्समैन को इस टाइम में ये बॉलिंग करेंगे, इस टाइम को रॉन्ग वन देंगे, रॉन्ग वन देके फील्डर को इधर रखेंगे, मारने जाएगा तो कैच आउट होगा, है कि नहीं? तो ये आपका प्लानिंग जो रहेगा उसी हिसाब से बॉल कीजिए। 1 बार मारेगा, 2 बार छक्का मारेगा, 3 बार मारेगा, चौथा बार मारने जाएगा, आउट होगा। लेकिन अगर आप बैट्समैन के दिमाग से नहीं खेल पाए, बैट्समैन आपके दिमाग से खेल गया, तो बैट्समैन को आप कभी आउट तो नहीं कर पाएंगे, उल्टा आपको मार भी पड़ेगा। सिमिलरली আমার প্রিপারেশন তো যদি আমি ভাবো যে
যেতিয়া যেনেকৈ ওলাই আছে, আছাম পুলিচ ওলাই গ'ল, পটককৈ মই ৰানিং ষ্টাৰ্ট কৰি দিলোঁ, মই অলপ মেথছৰ ইজি কুৱেশ্যন কৰিলোঁ, আমাৰ আছাম হিষ্ট্ৰীলৈ অলপ বেছি কৰিলোঁ, চাকৰি পাই যাম, নাপাওঁ। পটককৈ ৰেলৱেজৰ গ্ৰুপ ডি পৰীক্ষা ওলালে, নটিফিকেশ্যন ওলাই গ'ল, মই ফৰ্ম ফিল আপ কৰিব দিলে ঘৰৰ পৰা, ফৰ্ম ফিল আপ কৰি দিলোঁ, আমি চবেই গম পাওঁ RRB গ্ৰুপ ডি, ৰেলৱে গ্ৰুপ ডিত ছায়েন্সৰ ৱেইটেজ বহুত বেছি, আমি পটককৈ ছায়েন্স পঢ়া ষ্টাৰ্ট কৰি দিলোঁ, আৰু মই এইটো এক্সপেক্ট কৰিলোঁ মই চাকৰি পাই যাম, নাপাওঁ। मुझे वही प्लान पे चलना होगा जिस प्लान पे मुझे नौकरी का 4-5 नौकरी का सिलेबस एक साथ में खत्म कर पाऊं, और वो कॉमन सब्जेक्ट को पहले खत्म करेंगे, उसके बाद मेरे प्लान अनुसार उस टाइम अगर एडीआरई एग्जाम का आएगा उस टाइम में ये चीज करूंगा, उस टाइम में आसाम पुलिस का ये चीज करूंगा। ये चीज प्लानिंग पहले से होना चाहिए, ना कि किसी को देखते हुए ना नोटिफिकेशन ওলোৱাৰ পিছত। এইটো প্ল্যানিংটো আগৰ পৰা হোৱা প্ৰয়োজন, পটককৈ বাৰু চেঞ্জ হোৱা বস্তু নহয় এইটো। আজি ৰাতিপুৱা উঠিলো কি কৰিম কোনো নাই, প্ল্যানিং নাই, পটককৈ বাৰু এইটো ষ্টাৰ্ট কৰিলো, নহয়। প্ল্যানিং আপোনাৰ এক সপ্তাহৰ প্ল্যানিং আপোনাৰ যোৱা সপ্তাহত হ'ব লাগিব, যে নেক্সট সপ্তাহত মই এইদিনা এই কৰিম, নেক্সট এইদিনা এই কৰিম, এই এক সপ্তাহৰ ভিতৰত মই এইকেইটা বস্তু মই শেষ কৰিবই লাগিব। এই প্ল্যানিংটো আপোনাৰ এক সপ্তাহ আগত কৰা প্ৰয়োজন। আজি ৰাতিপুৱা উঠি মই কোনো প্ল্যান নাই, যি ইচ্ছা সেইটোৱে কৰিলো, এইটো বাৰু প্ৰিপাৰেশ্যন নহয়, এইটো একেবাৰেই প্ৰিপাৰেশ্যন নহয়। ক্লিয়াৰ? চ' ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰক, নিজৰ নোট কেইটা নিজে বনাব, তাতে চেঞ্জেছ কৰিব, তাতে আপডেট কৰিব, নতুন বস্তু তাতে সোমাই থাকিব, যি বস্তু আপুনি বেলেগ ঠাইৰ পৰা পাব সেইটো সোমাব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যেতিয়া নতুন কিবা পাব তাতে সোমাই দিব, নিজৰ নোট নিজে বনাব, প্ৰিপাৰেশ্যনটো ষ্ট্ৰেটেজিটো মেইনটেইন কৰিব, আৰু মষ্ট ইম্পৰ্টেণ্ট নিজৰ ষ্ট্ৰেংথ আৰু উইকনেছটো ওলাব, যে মোৰ কি ষ্ট্ৰেংথ কি উইকনেছ সেইটো ওলাব, আদাৰৱাইজ কিন্তু প্ৰব্লেম। ক্লিয়াৰ? লাষ্ট বাট নট দ্য লিষ্ট, সৰু এটা কথা ক'ম বাৰু, 2 মিনিটত ভিডিঅ' শেষ কৰিম। ADRE 2.0 দিয়াৰ পিছত, ADRE 2.0 দিয়াৰ পিছত বহুতৰে কথা যে স্যাৰ ওয়ার্ল্ড হিস্ট্রি, ওয়ার্ল্ড জিওগ্রাফিৰ পৰা কোশ্চেন বহুত কেইটা আহিব। ক'ত? এই আমাৰ 2026ত হ'ব লগা অসম আৰক্ষী বা আসাম পুলিচ পৰীক্ষাত ADRE 3.0 যেতিয়া হ'ব, তাতে ওয়ার্ল্ড জিওগ্রাফি, ওয়ার্ল্ড হিস্ট্রিৰ পৰা বহুত কেইটা কোশ্চেন আহিব, আসাম পাৰ্টৰ পৰা কোশ্চেন নাহে, আসাম হিস্ট্রি, আসাম জিওগ্রাফি কোশ্চেন নাহে। কিয়? স্যাৰ ADRE 2.0 অহা নাই। ক্লিয়াৰ? চ' মই আপোনাক এটা কথা ক'ম, ভাল বেটছমেন, বহুত ভাল বেটছমেন, শচীন তেণ্ডুলকাৰ, এইফালে ব্ৰায়ান লাৰা, বিৰাট কোহলি, তেখেতসকলে না জিৰোত কেতিয়াবা আউট হ'ব পাৰে, জিৰোত আউট হৈ গ'ল, তেখেতে জিৰোত আউট হোৱা মানে তেখেতে বেয়া বেটছমেন নহয়, অকেশ্যনেল, এইবিলাক অকেশ্যনেল বস্তু, এক্সেপশ্যনেল, বহুত 100টা মেচত 2টা মেচত জিৰোত আউট হ'ল, কি বেয়া কথা, হ'বই পাৰে, মানুহে, তেখেতেও মানুহ হয়, মানুহে ভুল কৰিবই পাৰে, ভগৱান থৰি। সিমিলাৰলি অসমৰ পৰীক্ষা, অসম চৰকাৰে পাতা পৰীক্ষা, অসম ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষা, তাতে আসামৰ কোশ্চেন নাহে, অসমৰ পৰা কোশ্চেন নাহে, এইটো এক্সেপশ্যনেল, অকেশ্যনেল, এইটো সদায় নহয়। ঠিক আছে? চ' এই কাৰণে আপুনি ওয়ার্ল্ড হিস্ট্রি, ওয়ার্ল্ড জিওগ্রাফি নিশ্চয়কৈ পঢ়িব, কিয় নপঢ়িব, নিশ্চয়কৈ পঢ়ক আপুনি, বাট আসাম হিস্ট্রি, আসাম জিওগ্রাফি, আসাম পলিটিৰ পৰা বেছি প্ৰাধান্য আপুনি ওয়ার্ল্ড হিস্ট্রি, ওয়ার্ল্ড জিওগ্রাফিক দিব, এইটো বাৰু এটা বুৰ্বকামি হ'ব, এইটো বাৰু এটা ভুল কাম হ'ব, এইটো ঠিক নহ'ব। এইটো আপোনালোকে কথাখিনি মিলাই চাব। আহিব লগা আমাৰ অসম আৰক্ষীৰ পৰীক্ষা কওক, আপুনি ADRE 3.0 কওক, তাতে যদি আপুনি অসমৰ পৰা যদি হাই ৱেটেজ থকা কোশ্চেন নাপায় আপুনি মোক ক'ব, নিশ্চয়কৈ পাব। ক্লিয়াৰ? আৰু এই পাৰ্টিকুলাৰ পৰীক্ষাৰ বাবে আপুনি যিবিলাক কমন, যিটো মই অলৰেডি ক'লো, কমন বস্তুখিনি আগতে শেষ কৰক, স্পেচিফিক বস্তুখিনি অলপ দেৰিকৈ কৰিলেও হ'ব আৰু। ক্লিয়াৰ? চ' আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। আৰু এটা লাষ্ট কথা, যে যদি আপোনালোকে ভাবে যে স্যাৰ আপুনি এটা ঠাইত যদি বহুত বস্তু পোৱা যায়, আপুনি যেনেকৈ কৈছে কোচিঙৰ কথা, এনেকৈ যদি কিবা আছে, চ' মোৰ এটা কোৰ্চ আছে, যি কোৰ্চটো বাৰু আপুনি চাগে ইয়াতে চাব পাৰিছে ইয়াতে, এই কোৰ্চটো বাৰু মোৰ কিন্তু বহুত বেছি কোৰ্চ নাই হা, মোৰ কিন্তু ইউফৰ একাডেমি অ'পেন কৰাৰ পিছত মই আজিলৈকে এটা পেইড কোৰ্চে লঞ্চ কৰিছোঁ, মই 5টা পেইড কোৰ্চ লঞ্চ কৰা নাই। ঠিক আছে? চ' এটাই পেইড কোৰ্চ হয়, এইটোৰ বাবে এইটো আপোনাৰ ফাউণ্ডেশ্যন কোৰ্চ হয়, আসাম পুলিচ কওক, ADRE কওক, আপোনাৰ ৰেলৱেজ কওক, SSC কওক, ফাউণ্ডেশ্যন আপোনাৰ ইয়াৰ পৰা ক্লিয়াৰ। ADRE আৰু আসাম পুলিচৰ কাৰণে A to Z 100% ইয়াৰ পৰা পাই যাব আপুনি চিলেবাছ। অবভিয়াছলি ৰেলৱেজ এণ্ড SSCৰ বাবে ফাউণ্ডেশ্যন এইটো ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব, ইয়াতছে লেভেল আৰু অলপ বেছি নিশ্চয়কৈ তাতে প্ৰয়োজন, যিটো কাৰণে ছেপাৰেট বস্তু, আৰু যিটো কাৰণে ছেপাৰেটলি আমি ডিছকাশ্যন কৰিব পাৰোঁ, বাট ফাউণ্ডেশ্যন যিটো প্ৰয়োজন, বেছিক ফাউণ্ডেশ্যন, এইটো আপোনাৰ গোটেইকেইটা ওৱান ডে এক্সামৰ বাবে ইয়াৰ পৰা আপোনাৰ ক্লিয়াৰ হৈ যাব। আসাম পুলিচ ADRE 100% ক্লিয়াৰ হ'ব। যদি আপোনালোকে ভাবে এইটো ল'ব বুলি, নিশ্চয়কৈ ল'ব পাৰে। ৰেকৰ্ডেড ক্লাছেছ হয়, ধুনীয়াকৈ ক্লাছেছ পাই থাকিব, ধুনীয়াকৈ আপোনালোকে নোট বনাই থাকিব, আৰু মোৰ গেৰেণ্টি, মোৰ ক্লাছ কৰাৰ পিছত যদি আপুনি এইটো ৰিয়েলাইজ কৰে যে আপোনাৰ চিলেবাছ শেষ হোৱা নাই বা আপোনাৰ কনফিডেঞ্চ অহা নাই, আপুনি চাকৰি নাপায় বুলি ফিল আহিছে, আপুনি মোক ক'ব, পইচা লগে লগে আপোনাক ৰিফাণ্ড কৰা হ'ব, লগে লগে ৰিফাণ্ড কৰা হ'ব আপোনাৰ ক্লাছ। আৰু নেক্সট ক্লাছৰ কাৰণে ৱেইট কৰিব নালাগে, আপোনাৰ যেতিয়া আপোনাৰ ফিল হ'ব যে না স্যাৰ ক্লাছ কৰি ভাল লগা নাই স্যাৰ, আপোনাক লগে লগে পইচা ৰিফাণ্ড, 100% পইচা ৰিফাণ্ড পাই যাব, মই অন ৰেকৰ্ড কৈ আছোঁ।
নম্বৰ হ'ল 6900578215 এই নম্বৰত কিবা যদি কোৱেৰি থাকে মোক এবাৰ কণ্টেক্ট কৰি ল'ব, হোৱাটছএপ কৰি ল'ব। ফাৰ্দাৰ যদি কিবা ইয়াৰ পৰা যদি ডিটেইলছ আপোনাক লাগে মই হোৱাটছএপ কৰি দিম আপোনালোকক। যদি ল'ব বিচাৰে নিশ্চয়কৈ ল'ব পাৰে। বাট মই আৰু এবাৰ কৈ আছোঁ, কোৰ্চ ল'লে আপুনি চাকৰি পাব সেইটোও মিছা কথা, কোৰ্চ নল'লে আপুনি চাকৰি নাপায় সেইটোও মিছা কথা। সেল্ফ প্ৰিপাৰেশ্যন যদি ভালকৈ কৰিব পাৰে নিশ্চয়কৈ চাকৰি পাব পাৰে, তাতে কোনো সন্দেহ নাই। বাট সেল্ফ প্ৰিপাৰেশ্যন মানে ষ্ট্ৰেটেজিটো ভাল হ'ব লাগিব। সেল্ফ প্ৰিপাৰেশ্যন মানে এইটো নহয় যে ৰাতিপুৱা উঠি মই ইউটিউব খুলিলোঁ, ইউটিউবত MCQs কৰা ষ্টাৰ্ট কৰিলোঁ। সেইটো বাৰু প্ৰিপাৰেশ্যনৰ ষ্টাইল নহয়, সেইটো বাৰু একচুৱেল ৱে অফ প্ৰিপাৰেশ্যন নহয়। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু দুজনৰ লগত আৰু কমেণ্ট ছেকশ্যন নিশ্চয়কৈ মোক জনাব যে আপোনালোকে ভিডিঅ'টো কেনে পালে, ভাল পালে, বেয়া পালে, কিবা কনফিউজন থাকিলে মোক নিশ্চয়কৈ কমেণ্ট ছেকশ্যনত ক'ব। মই নেক্সট ভিডিঅ'ত মই এইটো এনচাৰ দিয়া ট্ৰাই কৰিম আৰু বহুত সোনকালে নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ ছ' মাছ।